আজি যোৰহাটত জিলা কংগ্ৰেছ আৰু জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত ভোট চুৰি সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিজেপি সরকার হুঁশিয়ার 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 বিজেপি সরকার বন্ধ করো। যেটো ভোট চুৰ হৈছে আমাৰ যোৱা নিৰ্বাচনবিলাকত আমি দেখিছোঁ, কৰ্ণাটক ইলেকশ্যনতো দেখিছোঁ আৰু ক'ত হৈছিল মহাৰাষ্ট্ৰ ইলেকশ্যনত হৈছিল যে ভোট চুৰ। এজন মানুহে কেইবাঠাইতো ভোট দিবলৈ কেনেকৈ সুযোগ পালে, সেই বস্তুটো আমাৰ নিৰ্বাচন আয়োগক আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰে প্ৰমাণ সহকাৰে দাঙি ধৰিছে। তথাপি কিন্তু নিৰ্বাচন আয়োগে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক হিচাপে ইয়াৰ আজি আমি প্ৰতিবাদ কৰিছোঁ। আমি যোৰহাট জিলা কংগ্ৰেছে আৰু ৰাইজক আমি এটা সজাগ কৰিব বিচাৰিছোঁ যে যোৱা নিৰ্বাচনত যিদৰে বিজেপিয়ে ভোট চুৰ কৰি এজন ব্যক্তিক কেইবাঠাইতো ভোট দিয়াৰ যি ব্যৱস্থা কৰি তেখেতসকলে ভোট লৈ চৰকাৰ গঠন কৰিছে, তাৰ বিৰোধিতা কৰিছোঁ। আৰু অনাগত দিনত আমি ইয়াৰ ব্যৱস্থা নিৰ্বাচন আয়োগক ল'বলৈ আমি বিনম্ৰভাৱে বা একদম সকীয়াই দিছোঁ। ইয়াৰ ব্যৱস্থা তেখেতসকলে ল'ব লাগিব। ইতিমধ্যে আমি জনসাধাৰণক সজাগ আৰু সচেতন কৰিবৰ কাৰণে ভোট চুৰি চৰকাৰৰ এগেইনষ্টে আমি ওলাই আহিছোঁ। ভোট চুৰ কৰিছে তেওঁলোকে, আৰু যদি ভোট চুৰ কৰিছে তেওঁলোকে ভোট চুৰ কৰাটো ইতিমধ্যে প্ৰমাণ হৈছে আৰু তেওঁলোকে অতি শীঘ্ৰে চকী এৰিব লাগে। আমি যোৰহাট জিলা কংগ্ৰেছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰ নিৰ্দেশ মতে আমি আজি ঘৰত আমি যিটো আমাৰ ভোট চুৰ হৈছে আমি প্ৰতিবাদ কৰিবলৈ আমাৰ নিৰ্দেশনা আছে, প্ৰতিবাদ কৰিছোঁ। আপুনি নিজে দেখিছে আজি কেনেকৈ বিশেষকৈ আপোনাৰ মহাৰাষ্ট্ৰৰ বা কৰ্ণাটকত বেংগলোৰত কেনেকৈ ভোট চুৰ কৰিছিলে আমাৰ নেতা আমাৰ মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া। গোটেইখিনি দেখিছে আপোনালোকে, প্ৰেছৰ মানুহে গোটেইখিনি তেখেতে সত্য সহকাৰে পাব্লিছ কৰি দিলে। আমি সেইকাৰণে কৈছোঁ, আমাৰ নেতাইও কৈছে এক ৰাষ্ট্ৰ এক ভোট, এজন ব্যক্তি এটা ভোট। আমি এতিয়া সেইটো বিচাৰিছোঁ। আৰু যে এই ভোট চুৰি কাৰ্যটো দেখাই দিয়াৰ পিছতো আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যে বিচাৰিছে ইলেকশ্যন কমিশ্যনৰ বিষয়ে নিৰ্বাচনী বিষয়াক কৈছে সৰ্বভাৰতীয়ক যিহেতু আমাক আমি দিছোঁ, তথাপিও আপুনি প্ৰমাণ কৰি চাব লাগে। আমি ডিজিটেল ভোটাৰ বিচাৰিছোঁ, তেওঁ দিয়া নাই, তেখেতসকলে তামোল উত্তৰ কৰা নাই। সেইকাৰণে এই ভোট চুৰিটো যিহেতু ধৰা পৰিলে, কাৰণ আমি আমাৰ যি কংগ্ৰেছৰ ফালৰ পৰা আমি দাবী কৰিছোঁ যে ভোট চুৰিটো ধৰা পেলাব লাগে আৰু গাদী আৰু শাসনভাৰো এৰি দিব লাগে। আমি তাৰ বাবে আজি এইটো জনাবৰ কাৰণে আজি গোটেই আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টত আজি আমাৰটো আৰম্ভ কৰিছোঁ। আমি মানে বিচাৰিছোঁ যে সংবিধান মতে চলিব লাগে, নিয়মমতে কৰিব লাগে। আৰু বিশেষকৈ আমি এটাই কথাই কৈছোঁ, যিহেতু মই ধৰা বুলি দেখিছে এজন মানুহৰ 10 জেগাত ভোট আছে, আপোনালোকে নিজে দেখিছে। আৰু সেইটো আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়ে প্ৰমাণ সহকাৰে চব দেখাই থাকে, গোটেই ভাৰতবৰ্ষত দেখাই দিছে। গতিকে সেই যে এজন মানুহে এক ব্যক্তি এটা ভোট হ'ব লাগে, আমি ডিমাণ্ড বিচাৰিছোঁ। আৰু এই যি ভোট চুৰ হৈছে তাৰ বাবে নিৰ্বাচনী বিষয়া আমাৰ নিৰ্বাচন কমিটিয়ে, অল ইণ্ডিয়া নিৰ্বাচন কমিটিয়ে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। তাৰ বাবে আমি আজিতো আমাক আজি এতিয়া আহিছে, আমি আজি এইটো আমি অলিতালৈ আমি প্ৰতিবাদ কাৰ্যসূচী মমবাতি জ্বলাই আমি প্ৰতিবাদ কৰিবলৈ আগবাঢ়িছোঁ। আমি ব্যুৰ' ৰিপৰ্ট মায়া নিউজ।